हेलो गाइस की खबर आशा करूँ सकलोरे ভাল मोर अन्य एटी भिडिओলৈ সকলোকে স্বাগতম জনাইছো। এয়া যোৱাকালি ৰাতিপুৱাৰ হয়। এয়া ল'ৰাক স্কুলত থৈ আহি বেঙেনা চব্জি বনাইছো, বেঙেনা আৰু তিলৰ। আপোনালোকক ইয়াতে আৰু নেদেখালো ৰেচিপিটো, অন্য এটা ৰেচিপি দিছো মই শৰ্ট কৰি, সেইটো চাব বিচাৰিলে চাব পাব আপোনালোকে। এয়া মই বেঙেনা চব্জি তিলেৰে বনাইছো আৰু ভাত পাপৰ ভাজিছো। তাৰপিছত খাই লৈ আৰু তাৰপিছত আবেলি ল'ৰাক স্কুলৰ পৰা আনি ঘৰত আহিলোঁ। আবেলি আৰু ভণ্টিয়ে আলু ভাজি আছে আৰু ভাইটিৰ বোৱাৰীয়ে ৰুটি মাৰিলে, তাই ৰুটিখিনি বেলি দিল, ভণ্টি ভাজিলে। তাৰপিছত এতিয়া ৰুটি ৰেডি, এতিয়া খাব লাগে। আমি পিঁয়াজ লৈছোঁ অলপমান কাটি, খাই আৰু এতিয়া আবেলি হ'ল, আবেলিয়ে খাইছোঁ ৰুটিখিনি। আমি খানা খালোঁ আৰু এনে খাওঁ বুলি ক'লোঁ মই অহাৰ পাছত। তাৰপিছত খাই লৈ আৰু এইফালে দেউতাই আইচক্ৰীম আনিছে, তাকে আইচক্ৰীম খাব ধৰিছোঁ। গোটেইকেইটাই লগ হৈ বাহিৰতে বহিছোঁ। কি ভাল লাগে নহয়নে গৰমৰ দিনত আইচক্ৰীমটো পালে। এয়া ল'ৰাৰ কাৰণে চিপছ আনিছে, আমাৰ কাৰণে আইচক্ৰীম আনিছে, তাৰ কাৰণেও আইচক্ৰীম আনিছে। এইফালে আৰু সন্ধিয়া মায়ে এয়া ফ্ৰাইড ৰাইচ বনাইছে, ফ্ৰাইড ৰাইচ আৰু পাপৰ। এয়া এতিয়া স্কুলৰ কাৰণে আজি ৰাতিপুৱা আৰু ৰুমত আহিলোঁ, আহি ইয়াত ল'ৰাৰ টিফিন হেৰি কৰিছোঁ, যোগাৰ কৰিছোঁ। আঙুৰ দিছোঁ আৰু কাজু বাদাম দিছোঁ। এইফালে আৰু ভাত বহাইছোঁ, তাক অলপমান ভাত খুৱাই পঠাব লাগিব। ঘৰৰ পৰা আহিছোঁ, ঘৰত ভাত নাখালেই, গতিকে এতিয়া তাক ৰেডি কৰিলোঁ, কৰি আৰু ভাত অলপমান খুৱাই স্কুলত লৈ যাব লাগিব। এয়া পিছল যে এয়া খেলি আছে, ডান্স কৰিছে অলপমান। তাকে এতিয়া আৰু তাক স্কুলত থৈ আহিলোঁ মই। আহি আৰু কাপোৰ আছিল, কাপোৰখিনি ধুব লৈছোঁ। তাৰ আগৰে দিনাখনৰ স্কুলৰ ড্ৰেছ এনেকৈ থৈ গৈছিলোঁ ৰুমতে, এতিয়া সেইখিনি ধুই থৈ যাম। তাৰমানে আৰু স্কুলৰ পৰা আহি আৰু ঘৰত যাম। মই বিশেষ এটা কামৰ কাৰণে ঘৰত গৈ আছোঁ এইকেইদিন। আপোনালোকক কেইদিনমান পিছত জনাম বাৰু, এতিয়া নজনাওঁ। এতিয়া জনাব কাৰণ আছে নজনোৱাৰ, পিছত জনাম। গতিকে পিছলৈ আপোনালোকে ভিডিঅ'ত দেখা পাব। গতিকে এয়া কাপোৰখিনি সোনকালে মেলি লৈছোঁ। কাপোৰখিনি মেলি লোৱাৰ পাছত আৰু ভাত বনাই থৈ গৈছিলোঁ না, তাক খুৱাইছোঁ। তাকে অলপমান ভাত আছে, সেইখিনি মই খাম, তাকটো খুৱাই পঠাইছোঁ আৰু ডাইৰেক্ট স্কুলৰ পৰা তাক ঘৰত লৈ যাম। এয়া কাপোৰখিনি মেলি লোৱা, পানীটো শুকালৈকে তাৰপিছত ভিতৰত মেলি দি যাম। নুশুকাব আজিয়ে, তথাপিতো আৰু মেলি দিছোঁ অলপমান। পানীটো সৰাৰ পাছত ৰুমতে দিম। তাৰপিছত ঘৰটো মুচি ল'লোঁ। ঘৰটো মুচি ল'ব, এইকেইদিন স্কুলো নাথাকিব, বন্ধ, গতিকে আৰু মুচি থৈ যাওঁ। মই আৰু সদায় মুচি ৰুম মানে। এয়া যাব ওলাইছোঁ, তাক ল'ৰাক স্কুলত আনিব, স্কুলৰ পৰা ডাইৰেক্ট ঘৰতে যাম। ভাতটো খাই ল'লোঁ, আলু পিটিকা ভাত। আজি বিৰাট গৰম দিছে। এয়া স্কুল আহি পালোঁ, বা এয়া স্কুলৰ অলপমান সন্মুখৰ দৃশ্য আপোনালোকক দেখালোঁ। এয়া গাৰ্জেনবিলাক আহিছে, ছুটি হ'ব 12:15-ত। তাকে মই ৰখি আছোঁ। ডাইৰেক্ট আৰু এয়া স্কুটি হোৱাৰ লগে ঘৰতে যাম। তাকে ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। এয়া ঘৰত আহি পালোঁ, পাই আৰু আইচক্ৰীম, তাৰপিছত মিঠা দৈ ভণ্টিয়ে আনিছে, তাই স্কুলৰ পৰা আহিল। আৰু এইফালে মায়ে বেঙেনা ভাজিছে, পটল ভাজিছে, এইফালে বুট আলু চব্জি বনাইছে আৰু চাটনি বনাইছে পদিনাৰ, সেইটো বাৰু দেখুওৱা নাই মই। আৰু ভাতটো হ'লে আমি খামেই আৰু আজিৰ ভাত। এয়া বেঙেনা ফ্ৰাই কৰিছে, তাকে। গতিকে আপোনালোকে দুপৰীয়া ভাত খালে জনাবচোন। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সামৰিম আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।